অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এগৰাকী যুৱক। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা ৩টা মাহ সম্পূৰ্ণ হ'ল। প্ৰতিদিনেই জুবিন গাৰ্গৰ অন্তিম শয়ন ক্ষেত্ৰ সোণাপুৰলৈ গৈ এপলক জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিছে বিভিন্ন প্ৰান্তৰ ৰাইজে। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী চাবলৈ সকলোৰে বৰ হেঁপাহ। এই সময়তে নলবাৰী জিলাৰ টিহুৰ উদীয়মান যুৱক বিপ্লৱ পাঠকে কৰিলে এক মহৎ চিন্তা। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু আদৰ্শ জীয়াই ৰাখিবলৈ টিহুৰ এজন উদীয়মান যুৱক বিপ্লৱ পাঠকে কৰিলে এক হৃদয়স্পৰ্শী আৰু মহৎ কাম। নিজৰ গাঁঠিৰ ধন ব্যয় কৰি টিহুৰ পৰা বিপ্লৱ পাঠকে টিহুৰ পৰা 18 গৰাকী ককা আইতাক লগত লৈ ওলাল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। 60 ঊৰ্ধৰ ককা আৰু আইতাসকলক লগত লৈ তেওঁ সোণাপুৰত অৱস্থিত জুবিন ক্ষেত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছে। বহুদিনৰ সপোন পূৰণৰ আনন্দত আইতাসকল আনন্দত উৎফুল্লিত হোৱা দেখা গৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী চোৱাৰ হেঁপাহ আছিল ককা আইতাৰ সকলোৰো। এই হেঁপাহ পূৰণ কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰিছে যুৱকজনে। মানে মই চিন্তা কৰিলোঁ কি ধৰি লওক জুবিন দা আমাৰ মেইন আদৰ্শ, আমাৰ সত্তা, আমাৰ উশাহ। তো প্ৰত্যেকজন ব্যক্তি এটা ভাল চিন্তাধাৰা লয়। আজি যেনেকৈ মই আমাৰ গাঁৱৰ আইতাসকলে এটা আৱেগ আছিল মনত যে জুবিন দাৰ ক্ষেত্ৰলৈ আমাৰ যাবলৈ খুব ইচ্ছা, কিন্তু বহুত সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে এটা মই নিজে পদক্ষেপ ল'লোঁ জুবিন দাৰ আদৰ্শ হিচাপে যে প্ৰত্যেকে এই আদৰ্শটো নিজৰ বুলি ভাবি প্ৰত্যেকজন গাঁৱতে তেনেকৈ মৰদেউসকলে ওলাই হওক আৰু আইতাসকলক যিবিলাক জ্যেষ্ঠ ব্যক্তিসকল আছে সেইবিলাকক চবেই এটা নতুন নতুন ষ্টেপটো তেনেকৈ আগুৱাই যায়। এইটো জুবিন দাৰ আদৰ্শ আৰু আদৰ্শক মানি লোৱাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ। কাৰণ যিহেতু আমাৰ সত্তা আৰু সদায় আমি জীয়াই ৰাখিব লাগিব। জুবিন দাই এটা কথা কৈছিল, পঢ়া শুনাটো মেইন, আৰু সেইখিনি পঢ়া শুনাটো মেইন কৰি জুবিন দাৰ আদৰ্শটো পালন কৰি আমি প্ৰত্যেকজন ব্যক্তি আগুৱাই যোৱাৰ কাৰণে এটা কৰ্তব্য বুলি আমি অসমীয়া জাতিটো ভাবোঁ। মানে নিজাভাৱে মানে কি ময়ো ইমান কোনো সবল মানুহ নহয়, কিন্তু মোৰো এখন সৰু দোকান আছে। সেই ভাবি কিনে মই জুবিন দাৰ আদৰ্শটোকে সত্তাটোকে মই জীয়াই ৰাখিব বিচাৰিছোঁ। ইয়াত কোনো মানে কি মানে বেপাৰ বাণিজ্য কিবা সেইবিলাক একো ভবা নাই। আমাৰ গাঁৱৰ গোটেই সমূহীয়া মানুহ লগ হৈ মোক সকলোৱে সহযোগ কৰিছে এইটো অনুষ্ঠানটো আগুৱাই নিয়াৰ কাৰণে, আৰু সেইকাৰণে মই সিদ্ধান্তটো লৈছোঁ। লৈ কিনে আইতাসকলক আজি মই জুবিন দাৰ ক্ষেত্ৰলৈ এটা সেৱা কৰি লৈ আহিবলৈ মনটো মই খুব আনন্দ উপভোগ কৰিম যদি মই সুকলমে ঘূৰি আহিব পাৰোঁ। ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কি আহ্বান থাকিব? মানে প্ৰত্যেক প্ৰজন্মই এটা ডিচিশ্যন ল'ব লাগে, পঢ়াটোক লৈ কিনে। পঢ়াটো আৰু কৰ্মটো আৰু পঢ়াটোক লৈ জুবিন দাই আজি ইমান দিন কৰি আছিল। নিজৰ একোনে সকলোবিলাক মানে চব গৰীবৰ কাৰণে তেখেতে ভগৱান আছিল। আৰু মই ভাবোঁ আমি গৰীব মানুহ, গৰীবৰ চিন্তাধাৰা কৰা মানুহ এই পৃথিৱীত নাই। গতিকে আমি নিজে নিজে গৰীববিলাকে লগ হৈ কিনে জুবিন দাৰ আদৰ্শটোক আমি আগুৱাই নিব লাগিব বুলি মই ভাবোঁ। অহা প্ৰজন্ম আগলৈ আৰু আপুনি কিবা পদক্ষেপ ল'ব? যদি এনেকৈ মই পাৰোঁ, ঈশ্বৰ যদি মোক আশীৰ্বাদ কৰে, মই আৰু ইচ্ছা আছে। আজি ধৰি লওক আমাৰ গাঁওখনিৰ মানে যিমান ভাবিছিলোঁ মানুহ মোৰ ইমান সম্বল নাই, এখন উইংগাল ল'লোঁ আৰু মানে বহুত মানুহ ৰৈ গ'ল। গতিকে যদি ঈশ্বৰে আশীৰ্বাদ কৰে, জুবিন দাৰ আশীৰ্বাদ কৰে, মই নেক্সট ষ্টেপ এটা ল'ম বুলি আশা কৰিছোঁ।